বাজপেয়ীয়ে আনিছিল 800 ভেড়া, দেৱব্ৰতে দিলে 4 কিলো ঘাঁহ। বাজপেয়ী নীতিৰে বিজেপিলৈ প্ৰতিবাদী বাৰ্তা কংগ্ৰেছৰ দেৱব্ৰতৰ। প্ৰসংগ এই দুখন পত্ৰ। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু ইউপিপিএলৰ প্ৰমোদ বড়োলৈ লেখা দেৱব্ৰত শইকীয়াৰ পত্ৰ এই দুখন। দেৱব্ৰতে পঠাইছে ঘাঁহৰ বীজ, বিচাৰিছে গাখীৰৰ উৎপাদন বৃদ্ধি। প্ৰমোদ ভৱেশলৈ দেৱব্ৰতে পঠাইছে 4 কেজি ঘাঁহৰ বীজ। সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া আৰু ইউপিপিএলৰ সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়ালৈ 4 কিলোকৈ উন্নত জাতৰ ঘাঁহৰ বীজ প্ৰেৰণ কৰিছো। বিজেপি আৰু ইউপিপিএলক হেনো গাখীৰ দিব, ৰাইজে খুৱাব নালাগে গাখীৰ। 23 অক্টোবৰৰ নিৰ্বাচনী সভাত এই মন্তব্য আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইউডিএফ কংগ্ৰেছ আৰু বিপিএফক যিমানে খীৰাও গাখীৰ নোলাই, পকেটৰ পৰা দানা খুৱাওঁতে খৰচাহে যাব। মুখ্যমন্ত্ৰীৰ বাক্যবানলৈ দেৱব্ৰতৰ পত্ৰৰে প্ৰত্যুত্তৰ। গোসাইগাঁও আৰু থাওৰা সমষ্টিৰ ৰাইজক আহ্বান জনাইছে যে ইউপিপিএল অথবা বিজেপি দলক ভোট দিলে তেখেতসকলে দৈনিক 26 লিটাৰকৈ গাখীৰ দিবলৈ সক্ষম হ'ব। গাখীৰ দিয়া চৰকাৰৰ দিনত বিনামূলীয়াকৈ চাউলেৰে খাওক পায়স। আপুনি চাগৈ ভাবিছে বাতৰিটোত কিবা ভুল হৈছে, কিন্তু ৰ'ব, এইবোৰ কথা আমি কোৱা নাই। চাওক এই দুখন পত্ৰলৈ। ভৱেশ কলিতা আৰু প্ৰমোদ বড়োলৈ সম্বোধন কৰি পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। অৱশ্যে এই পত্ৰ দিয়াৰো আছে এক বিশেষ কাৰণ। গাখীৰ কোনে দিব পাৰে? খালি ট্ৰেক্টৰে গাখীৰ দিব পাৰে। আজিৰ পৰা 26 চনলৈকে গাখীৰ কোনে দিব? বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটে দিব। মুখ্যমন্ত্ৰীৰ এই ভাষণ শুনিয়েই দেৱব্ৰত শইকীয়াৰ মনলৈ আহিল কেইটামান প্ৰশ্ন। বিজেপি ইউপিপিএলে দিয়া গাখীৰেৰে ৰোধ কৰিব পৰা যাব নেকি আৰ্থিক মন্দাৱস্থা? পুষ্টিহীনতাত ভোগা শিশুৱে খাব পাৰিব নেকি গাখীৰ? অসমৰ যি সাধাৰণ জনগণ তেখেতসকলে উপযুক্ত খাদ্য আহাৰ পাব লাগে। শিশুসকলৰ পুষ্টিহীনতাত ভুগি আছে যথেষ্ট দিন ধৰি, কাৰণ যি ক্ষুধাতুৰ দেশৰ পৰিসংখ্যা তাত ভাৰতবৰ্ষৰ স্থান 114খনৰ ভিতৰত 107 নম্বৰত আছে, তলৰ ফাললৈ। সেই গতিকে যদিহে আমাৰ ৰাজ্যৰ ৰাইজে দৈনিক 26 লিটাৰকৈ গাখীৰ পায়, তেতিয়াহ'লে আমাৰ ৰাজ্যৰ সাধাৰণ ৰাইজে গাখীৰ খাব পাৰিব, যিটো পুষ্টিকৰ খাদ্য। 1965 চনত অবিশ্বাস্য প্ৰতিবাদ কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে। 800 ভেড়ালৈ বাজপেয়ীৰ প্ৰতিবাদ দিল্লীৰ চীনা দূতাবাস সন্মুখত। চীনৰ এই অভিযোগৰ প্ৰত্যুত্তৰৰ এনে অভিনৱ প্ৰতিবাদ কৰিছিল বাজপেয়ীয়ে। আৰু এইবাৰ একেই পথকেই অনুসৰণ দেৱব্ৰত শইকীয়াৰ। গাখীৰ দিয়া চৰকাৰৰ কথা ক'বলৈহে পালে শাসকীয় বিজেপি ইউপিপিএলৰ মুৰব্বীলৈ ঘাঁহকে প্ৰেৰণ কৰিলে কংগ্ৰেছে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।